মান্দাকাটাৰ ছায়েন্স স্কুল অফ লাৰ্ণিঙত প্ৰি বৰ্ডিন উদযাপন। পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হয় প্ৰি বৰ্ডিন। উদুলি মুদুলি ছায়েন্স স্কুল অফ লাৰ্ণিঙৰ বাকৰি। ইতিমধ্যে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৰদিন উপলক্ষে দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। এই উৎসাহ উদ্দীপনাৰ মাজতে কামৰূপ জিলাৰ অন্যতম ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান ছায়েন্স স্কুল অফ লাৰ্ণিঙত বৰদিন উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে প্ৰি বৰদিন। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ডক্টৰ ননী গোপাল মহন্ত। ছায়েন্স স্কুল অফ লাৰ্ণিঙত নিয়োজিত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ লোকসকল বৰদিন উপলক্ষে স্বগৃহলৈ যোৱাৰ পূৰ্বে শুকুৰবাৰে সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শনেৰে হিন্দু মুছলিম খ্ৰীষ্টান সকলোৱে মিলি উদযাপন কৰিছে প্ৰি বৰদিন। এই প্ৰি বৰদিনৰ সৈতে সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো অনুষ্ঠিত কৰা হয়। আজি ছাইনিং স্কুল অফ লাৰ্ণিং হল আজি মান্দাকাটা অঞ্চলত অৱস্থিত এই বিদ্যালয়খনলৈ আহি মই অতি আপ্লুত আৰু আনন্দিত অনুভৱ কৰিছোঁ। এই কাৰণেই ইয়াৰ সমগ্ৰ ৰাইজৰ আৰু তাৰ অভিভাৱকসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালন সমিতিৰ লগত জড়িত যিসকল ব্যক্তি, বিশেষকৈ ছাইনিং মাৰাক আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত স্কুলখন বিদ্যালয়খন গঢ়ি তুলিছে, তাক আজি আহি মই তেওঁলোকৰ যিটো প্ৰি খ্ৰীষ্টান আমাৰ যিটো খ্ৰীষ্টমাছ ইভৰ চেলিব্ৰেশ্যন তাত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত। আৰু মই আশা কৰোঁ এই যিটো এটা জীপাল এটা মুহূৰ্ত, বিভিন্ন গাৰ্জেনসকলৰ যিটো ভূমিকা, এই ভূমিকাটো অন্যান্য বিদ্যালয়ৰ কাৰণে অনুকৰণীয়। এই কাৰণে তেওঁলোকে নিজেই পিঠা বনাইছে, পেকেট বনাইছে, সকলোৰে মাজত বিতৰণ কৰিছে। এইবিলাক আদৰ্শনীয় কথা বুলি মই গণ্য কৰোঁ। ধন্যবাদ। পবিত্ৰ বৰদিনত আমি সকলোৱে গীৰ্জাত যাওঁ আৰু লগতে আমি প্ৰতি বছৰে এটা লোকেশ্যনে লওঁ। আমাৰ স্কুলত আমি বৰদিন উদযাপন কৰোঁ। ইয়াতে বহুত গেষ্ট আহিব আৰু আমাৰ ষ্টুডেণ্টছবিলাকো থাকিব, গতিকে আশা কৰিছোঁ আপোনালোকেও আহিব লগতে। চ' আমি সকলোৱে বহুত এক্সাইটমেণ্টেৰে ৰখি আছোঁ সেই দিনটোলৈ। আমাৰ যিটো খ্ৰীষ্টমাছ ছিজন বুলি কওঁ, ডিচেম্বৰ 1 তাৰিখৰ পৰা আমাৰ খ্ৰীষ্টমাছৰ কাৰণে আয়োজন ষ্টাৰ্ট হৈ যায়। আজি বিশেষভাৱে আমাৰ স্কুলত আমি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিছোঁ। ইয়াতে আমি খুব আনন্দিত, কাৰণ আজি যিটো ক্ৰাউড, যিটো গেডাৰিং, চবেই এই দিনটোৰ কাৰণে অপেক্ষা কৰি থাকে। পেৰেণ্টছ, ষ্টুডেণ্টছ, টিচাৰ্ছ চবেই একেলগে আমি আজি এই চেলিব্ৰেশ্যনটোত পাৰ্ট লওঁ। ইয়াতে দেখা পাব যে ষ্টুডেণ্টছৰ পাৰফৰ্মেঞ্চৰ পৰা লৈ টিচাৰ্ছৰ যিটো একেলগে টিম ৱৰ্ক কৰে, সেই বস্তুটো খুব ভাল লাগে। আৰু এইবিলাকৰ কাৰণে আমি একেলগে চবেই কৰি কামটো কৰি খুব ভাল লাগে। আৰু আজিৰ দিনটোত আমি পেৰেণ্টছবিলাকৰ কাৰণে, ষ্টুডেণ্টছবিলাকৰ কাৰণে, চবৰ কাৰণে যিমান গেষ্টবোৰ আহে সকলোৰ কাৰণে আমি বিশেষভাৱে পিঠাৰ আয়োজন কৰোঁ। গতিকে য়েছ, দিছ moment is very special for us and it will always be a beautiful memory for every one of us. And from our side, from our school, we want to wish everyone from every areas of the world a wonderful and splendid Merry Christmas. Report Democratic Assam.